তামাৰহাটত আৰক্ষীৰ প্ৰসাৰত মৃত্যু হোৱা পৰিয়ালক মুখ্যমন্ত্ৰীৰ ৫ লাখ টকা আৰ্থিক সাহায্য মুখ্যমন্ত্ৰীৰ হৈ চেক প্ৰদান কৰে সাংসদ ফণীভূষণ চৌধুৰী মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ভুক্তভোগী পৰিয়ালৰ তামাৰহাট থানাৰ অন্তৰ্গত মেছপাৰা গাঁৱত আৰক্ষী প্ৰসাৰত গুৰুতৰভাৱে আহত হয় মৃত্যুবৰণ কৰা পৰিয়ালক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৫ লাখ টকা আৰ্থিক সাহায্য প্ৰদান অতিকৈ দৰিদ্ৰ পৰিয়ালটোক সহায় কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই পদক্ষেপ গ্ৰহণ কৰে বৰপেটা লোকসভাৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে নিশা মৃত মনোহৰী ৰায়ৰ ঘৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী প্ৰেৰণ কৰা চেকখন পিতৃৰ হাতত অৰ্পণ কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকী উক্ত ঘটনাটো অৱগত হোৱাৰ পিছত অতি তৎপৰতাৰে পৰিয়ালক ৫ লাখ টকা আৰ্থিক সহায় কৰাত স্থানীয় ৰাইজ ভুক্তভোগী পৰিয়াল কমতপুৰ ছাত্ৰ পৰিষদৰ নেতৃত্বত ধন্যবাদ জ্ঞাপন কৰে গোলকগঞ্জৰ পৰা তপনৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ আজি কেইদিনমান আগতে ইয়াত এটা ঘটনা ঘটিছিল আৰু ঘটনা ঘটাৰ পিছত দুদিন পিছত মনোহৰী ৰায় নামৰ যুৱকজনৰ মৃত্যু হৈছিল আৰু তাৰপিছত আমি ইয়ালৈ এদিন আহিছিলোঁ কিন্তু যিহেতু ঘটনাটো অলপ সন্দেহজনকভাৱে মৃত্যু হৈছে গতিকে আমি চৰকাৰীভাৱে কিছু সাহায্য আগবঢ়াব পাৰি নেকি এই বিষয়ত তাৰমানে মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰা হৈছিল আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ ঘটনাৰ গুৰুত্বটো উপলব্ধি কৰি তেওঁ ৫ লাখ টকা ভিক্টিমৰ দেউতাকক তেওঁৰ এখন চেক প্ৰদান কৰি দিছে আৰু সেই চেকখন মই আজি প্ৰদান কৰিবলৈ মই আহিছোঁ আজি তামাৰহাটৰ যি মৰ্মান্তিক ঘটনা তামাৰহাট থানাৰ যি আই চিয়ে আমাৰ কজাজবংশী যুৱক ৩জনক ৰাতি উঠাই লয় মানে বেয়া ধৰণে মাৰধৰ কৰাৰ কাৰণে এজনৰ মৃত্যু হয় তাক আমি গৰিহণা জনাইছোঁ আৰু মানে আমাৰ আই চি উচিত শাস্তি পাব লাগে তদন্ত কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ বা আমাৰ কজাজবংশীৰ বিভিন্ন সংগঠনে দাবী জনাইছে তাক আমি সমৰ্থন জনাইছোঁ আৰু আজি আমাৰ বৰপেটা লোকসভা সমষ্টিৰ MP মাননীয় ফণীভূষণ ডাঙৰীয়া অসম চৰকাৰলৈ আহিছে আহি মৃতকৰ হাতত মাননীয় মুখ্যমন্ত্ৰীয়ে দিয়া ৫ লাখ টকাৰ চেক প্ৰদান কৰিলে তাৰ কাৰণে মাননীয় আমাৰ MP মহোদয়ক ধন্যবাদ জনাইছোঁ আৰু আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি KSC তৰফৰ পৰা আমি এপ্লিকেশ্যন জনাইছিলোঁ যে আমাৰ তামাৰহাটত যি দুৰ্ঘটনা ঘটিলে যাৰ মৃত্যু হ'ল তাক মানে চৰকাৰীভাৱে ৫ লাখ টকাৰ আৰ্থিক অনুদান দিব লাগে বুলি আমি এপ্লিকেশ্যন কৰিছিলোঁ আৰু তাৰ ফলশ্ৰুতিত আজি চেকখন আমাৰ ফণীভূষণ ডাঙৰীয়া হাতত পঠাইছে আমি মাননীয় মুখ্যমন্ত্ৰীক KSC তৰফৰ ফালৰ পৰা আমি অশেষ ধন্যবাদ জনাইছোঁ লগতে আমাৰ এই মানে যিজন মৃত্যু হ'ল মানে পৰিয়ালবৰ্গলৈ সমবেদনাৰ লগতে সেই পৰিয়ালবৰ্গ মানে যেহেতু তেহঁতৰ যে ইনকামকাৰী যুৱকজন মৰিলে গতিকে সিহঁতৰ এতিয়া ইনকাম কৰা মানুহ নাই গতিকে তেহঁতৰ সকলৰ ঘৰত যিজন উপযুক্ত ব্যক্তি তাক একজন চৰকাৰী চাকৰি দিয়াৰ কাৰণে আমি KSC তৰফৰ পৰা মানে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ আৰু মই আজি আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীক মই আহ্বান জনাম যে এই পৰিয়ালবৰ্গলৈ অসমৰ এটা মানে চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ।